আজি আমি গহপুৰ আম আদমি পাৰ্টিৰ তৰফৰ পৰা নগৰ সমিতিৰ উদ্যোগত প্ৰয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তনু গগৈ দেৱলৈ আমি অশ্ৰুসিক্ত নয়নেৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ যি ৰাজনৈতিক দক্ষতা, তেখেতৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ ওপৰত আমি আপ্লুত হৈছিলোঁ আৰু আজি তেখেতৰ মৃত্যুৰ পিছত আমি অসমৰ ৰাজনীতিত এজন অভিভাৱক হেৰুৱাইছোঁ বুলি ভাবিছোঁ। আমি বিভিন্ন দল সংগঠনৰ জড়িত থাকিলেও কিন্তু তেখেত যে এজন ৰাজনীতিজ্ঞ হিচাপে অসমত প্ৰতিষ্ঠিত হৈছিল, এজন দুৰ্নীতিমুক্ত ব্যক্তি হিচাপে আমি তেখেত পৰিচিত। সেয়েহে আমি আজি তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়ালটোলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।